ইয়াৰ পূৰ্বে গোলাঘাটৰ হিৰো ডিলাৰৰ ভিডিঅ' শ্বেয়াৰ কৰি দুগৰাকীকৈ ব্যক্তিয়ে লাভ কৰিছিল এটা এটাকৈ মোবাইল ফোন অৰ্থাৎ দুটা মোবাইল ফোন। এইবাৰ হিৰো ডিলাৰৰ যি তেওঁলোকৰ ভিডিঅ' প্ৰচাৰ কৰোঁ সেই ভিডিঅ' শ্বেয়াৰ কৰি এগৰাকী মহিলা লাভ কৰিছে এটা ৱাশ্বিং মেচিন। আপোনালোকে শ্বেয়াৰ কৰক হিৰো ডিলাৰৰ বিভিন্ন ভিডিঅ'বোৰ আৰু আপোনালোকে পাব পাৰে হয়তো এটা ধুনীয়া এটা উপহাৰ। হিৰো ডিলাৰৰ ভিডিঅ' তেওঁলোকে শ্বেয়াৰ কৰি আচলতে দেৰগাঁৱৰ এগৰাকী মহিলাই লাভ কৰিছে এটা ৱাশ্বিং মেচিন। বাইদেউ আপোনাৰ ঘৰটো ক'ত? মোৰ দেৰগাঁও গণপুখুৰীত মানে আপুনি কি কৰিছিল? মই লাইক কমেণ্ট শ্বেয়াৰ কৰিছিলোঁ। মানে হিৰো ডিলাৰৰ যিবোৰ ভিডিঅ' পায় এডভাৰটাইজৰ সেইখিনি লাইক কমেণ্ট শ্বেয়াৰ কৰিছিলোঁ। তাৰ বিনিময়ত এই উপহাৰ হিচাপে এই ৱাশ্বিং মেচিন আমি এতিয়া চবকে সকলোৱে দেখুৱাই দিওঁ উপহাৰটো এইটো এটা ৱাশ্বিং মেচিন। আমাৰ যিবোৰ আচলতে ভিডিঅ' আহে গোলাঘাটত আহে ভিডিঅ' এডভাৰটাইজৰ ভিডিঅ' সেইবোৰ শ্বেয়াৰ কৰি এগৰাকী মহিলা লাভ কৰিছে এটা ধুনীয়া ৱাশ্বিং মেচিন। আপোনাক কেনেকুৱা লাগিছে? মন বহুত ভাল লাগিছে, বুজাব নোৱাৰি আৰু। ঘৰত গম পায় নে আপুনি ইমান ধুনীয়া এটা গিফ্ট পাইছে বুলি? ঘৰৰ মানুহে গম পাইছে? ঘৰৰ মানুহে কি কৈছে? ঘৰৰ মানুহও ভাল পাইছে, যিহেতু এনেকুৱা বস্তু আমাৰ ঘৰত নাই। ৱাশ্বিং মেচিন পাইছে। আচলতে আপুনি কি কৰিছিলে? মানে আপুনি হিৰো ডিলাৰৰ যিবোৰ ভিডিঅ' আহে আপুনি এইবোৰ মানে লাইক কমেণ্ট শ্বেয়াৰ কৰিছে? লাইক কমেণ্ট শ্বেয়াৰ কৰিছোঁ। হয়, আপোনালোকে আচলতে হিৰো ডিলাৰৰ যিবোৰ ভিডিঅ' পায় আমাৰ যিটো পেজত গোলাঘাটে যিবোৰ ভিডিঅ' পাব আপোনালোকে সকলোবোৰ শ্বেয়াৰ কৰিব। আৰু যাৰ আচলতে ঘৰত হিৰোৰ বাইক বা স্কুটি আছে বা যোনে ল'ম বুলি ভাবি আছে সেইসকলে শ্বেয়াৰ কৰিলে হয়তো আপোনালোকৰ ভাগ্য পাব পাৰে এটা সুন্দৰ উপহাৰ। হয়তো আমি জুলাই মাহত ভাবি আছো লটাৰী কৰি এটা আমি ফ্ৰিজ দিম বুলি ভাবি আছো জুলাই মাহত। এইবাৰ দিছোঁ এটা ৱাশ্বিং মেচিন হিৰো ডিলাৰৰ ফালৰ পৰা। আৰু আপোনালোকে সকলোৱে শ্বেয়াৰ কৰক হিৰো ডিলাৰৰ ভিডিঅ'বোৰ। আৰু আমি এতিয়া হিৰো ডিলাৰৰ হিৰোৰ যিবোৰ বাইকৰ বা স্কুটিৰ যিবোৰ দাম আমি সকলোকে দামবোৰ কৈ যাম, চাই যাব। বাইকবোৰ কেনেকুৱা দাম কেনেকুৱা চলি আছে? বাইক আপোনাৰ চবে বেলেগ বেলেগ। এখন গ্লেমাৰ এক্স, এখন 96। গ্লেমাৰ এক্সৰ যিটো ৰংটো চাওক, পুৰা মজা লাগিছে ৰংটো, ভাল লাগিছে ৰংটো। আগতকে বহুতখিনি সলাই দিলে আৰু লুকটো বদলালে গ্লেমাৰৰ। এখন দাম কিমান বুলি কৈছে? এখন এক্সৰ 96,000। 6,000। ডাউন পেমেণ্ট কিমান? ডাউন পেমেণ্ট এতিয়া বৰ্তমান 6,999 চলি অফাৰ কিবা? আছে। অফাৰ থাকিব, হেলমেট থাকিব। 6,999 6,999 টকা দিলে আপোনালোকে গ্লেমাৰ এক্সখন লৈ যাব পাৰিব। আচলতে যাৰ ভাল চিভিল তেওঁলোকে আৰামত 6,999 টকা দিয়ক আৰু গ্লেমাৰ এক্স লৈ যাব পাৰিব। বাইকত তেল থাকিব, তেল থাকিব, তেল তেল থাকিব, হেলমেট থাকিব। আৰু কি আছে এতিয়া অফাৰত বাইক আৰু কি আছে? বাকী অফাৰ গোটেইখিনি বাইকে আছে। এইটো আপোনাৰ স্প্লেণ্ডাৰ, মাইলেজৰ কাৰণে খুব ভাল এখন। এইচএফবিলাক আছে, 160 আৰু এক্সট্ৰিম আছে। গোটেইখিনি অফাৰ দি থকা হৈছে। এইবিলাকত কিমান দাম পেমেণ্ট দিলে ওলাই যাব? মানে ডাউন পেমেণ্ট আপোনাৰ যিটো 6,999 কৈছোঁ সেইটোতে আহি যাব। 6,999 মানে গোটেই এখন বাইকে 7,000 টকা দিলে বাইক ওলাই যাব আৰামত। ওলাই যাব। আৰু ইয়াৰ দাম কিমান? এইখন আপোনাৰ 85 এক্সৰ প্ৰাইচ। 85,000। 85,000। আৰু যদি যাৰ চিভিল ভাল আচলতে 7,000 টকা দিলে বাইক লৈ যাব পাৰিব আপোনালোকে। এইখন আছে এক্সট্ৰিম, আৰু এক্সট্ৰিম আছে ধুনীয়া। আৰু এক্সট্ৰিমৰ ৰংটো চাওক কি ধুনীয়া। এক্সট্ৰিমৰো একে দামেই হ'ব, 7,000 টকা বা 6,999। আৰু অফাৰ কে চলিব? অফাৰ থাকিব, আমাৰ এতিয়া বৰ্তমান চলিয়ে আছে। আকৌ নতুন নতুন অফাৰ আহি থাকে আমাৰ, আহিলে আমি জনাওৱেই ন। আৰু এয়া হৈছে গোলাঘাটৰ হিৰো ডিলাৰৰ হিৰো বাইক। আপোনালোকে আচলতে যদি আমাৰ যিবোৰ ভিডিঅ' শ্বেয়াৰ কৰে আৰু এইবোৰ যোনে ভিডিঅ' শ্বেয়াৰ কৰিব হয়তো আপোনালোকক পাব পাৰে খুব ধুনীয়া ধুনীয়া এটা গিফ্ট। এতিয়া এগৰাকী দেৰগাঁৱৰ মহিলাই লাভ কৰিছে এটা ৱাশ্বিং মেচিন, আৰু ইয়াৰ পিছতে হয়তো আমি জুলাই মাহত ভাবি আছো এটা ফ্ৰিজ দিম বুলি। গতিকে সোনকালে হিৰো ডিলাৰৰ যিবোৰ ভিডিঅ' শ্বেয়াৰ কৰক।